বিয়া ঘৰত চাহৰ লগত দিয়া নিমকি আৰু বিস্কুটক লৈ লখিমপুৰত ভয়ংকৰ ঘটনা। ৰভাতলিতে লাগিল দুই পক্ষৰ মাৰপিট। লখিমপুৰত এখন বিবাহ অনুষ্ঠানত নিমকি আৰু মেৰিগোল্ড বিস্কুট দিয়াক লৈ দুই পক্ষৰ মাজত লাগিল ভয়ংকৰ মাৰপিট। বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং আহমেদপুৰৰ নিশা অনুষ্ঠিত হৈছিল এখন বিবাহ অনুষ্ঠান। নিশা প্ৰায় ১১ বজাত চাহৰ লগত নিমকি আৰু বিস্কুট দিয়াক লৈ সৃষ্টি হয় সংঘাতৰ। এই ঘটনাত আহত হয় এটি ১৫ বছৰীয়া কিশোৰ। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিশা বঙালমৰা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আহত কিশোৰটিৰ পৰিয়ালে বঙালমৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। সমগ্ৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাত বিয়া হৈ আছিলে ৰাতি, দুটা পাৰ্টিৰ কোনো ধৰণৰ ঝগড়া নাই। বাহিৰৰ মানুহ গৈ কিনি তাত মানে এই চাহ বিতৰণ কৰিছিলে। চাহ বিতৰণ কৰাৰ পিছত নিমকি কেইটামান বিচনা চাদৰত ৩-৪টা ল'ৰাই থৈ কিনি মানে একেটা চাহ খাই আছে, নিমকি উঠাই খাই আছে। ইহঁতৰ জেহৰুল বুলি ল'ৰা এটা কয়, এই জেহৰুল ল'ৰাটোৱে মানে ক'লে যে তহঁতে যদি নিমকিকেইটা নাখাওঁ তেতিয়া মানে ফুটবলৰ নিচিনা ফুটাই দিম। সেই বুলিহে তাৰপিছত আমাৰ ল'ৰাটো ক'লে যে তই এইটো কেনেকৈ কথাটো ক'লি মোক, আমি আলহী মানুহ হওঁ। সেই বুলি মানে ঝগড়াটো ইমানটোলৈকে পালে। ইমানটোলৈকে হয়, ৰাতিকে মাৰপিট হৈ গ'ল। ঠিক আছে।